সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰ কেইটামান আপোনালোকে লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আজি হৈছে 9 এপ্ৰিল। 9 এপ্ৰিলৰ সন্ধিয়া খবৰকেইটা আপোনালোকে শেষলৈকে চাওক আৰু আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ, আজি যিহেতু ভোট গ্ৰহণ আছিলে আৰু আমি যদি চাওঁ তেনেহ'লে ভোট গ্ৰহণ কাৰ্যসূচী ইতিমধ্যে সকলো সমাপ্ত হৈছে চাৰিওফালে, আৰু এটা পৰ্যায়তে নিৰ্বাচন হ'ল আৰু এতিয়া ভোট গ্ৰহণ কাৰ্যসূচী আজি সমাপ্ত হ'ল সকলোখিনি। তো ঠায়ে ঠায়ে কিছু অলপমান বিসংগতি দেখা গৈছিলে, তো তথাপিতো সেইখিনি সকলোখিনি সুকলমে পাৰ হ'ল। তো আজি প্ৰথমটো খবৰ যদি আমি চাওঁ তেনেহ'লে আজি ভোটদান কৰিলে আজি ভোটদানে আগন্তুক 5 বছৰ নিৰ্ধাৰণ কৰিব। মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে যে যিহেতু আজি এতিয়া সকলোৱে নিজৰ যি ভোটদান সেইখিনি ভোটাধিকাৰ সেইখিনি সাব্যস্ত কৰিলে, আৰু এতিয়া এইবাৰ এই যি ভোটদানে আগন্তুক 5 বছৰ নিৰ্ধাৰণ কৰিব। আগন্তুক সময়ত কেনেদৰে কি কৰিব পাৰি ৰাইজৰ হকে সেই সকলোখিনি মুঠৰ ওপৰত আগন্তুক ভৱিষ্যত 5 বছৰ নিৰ্ধাৰণ কৰিব মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে, এতিয়া আমি যদি চাওঁ প্ৰত্যেকটো সমষ্টিতে নিজৰ যি প্ৰাৰ্থিত্ব লাভ কৰিছিলে তেওঁলোকে সেইখিনি তেওঁলোকে ভোট গ্ৰহণ ভোট দিয়া দিছে। আৰু এতিয়া জাগিৰোডত পীযুষ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰি কৈছে, গাঁৱত সদায় মই মোক জানদি বুলি মাতে আৰু মোক তেনেকৈয়ে সকলোৱে মাতে, আৰু মই গাঁৱতে সকলোখিনি ডাঙৰ দীঘল হৈছোঁ আৰু সৰুৰ পৰা ইয়াতে মই পঢ়া শুনা, এনেদৰে মন্তব্য কৰিছে। তো ইয়াত মই ভোট দিবলৈ আহি যদি মই তেওঁলোকৰ লগত শাৰী পাতি থাকোঁ তাত কোনো এইটো বহুত বেছি ডাঙৰ কথা নহয়, আৰু মোক কৈছেও ধৰি লওক আগতীয়াকৈ দিবৰ বাবে। তো মই সেইখিনি বহুত বেছি মনা নাই, কাৰণ কেলৈ একেলগে দিছোঁ, সেইখিনি মোৰ শাৰী পাতি মোৰ যিমান নম্বৰত পৰিছে তেনেকৈ দিছোঁ। অৰ্থাৎ মোক সদায় জানদি বুলি মাতে, মই কোনো MLA মিনিষ্টাৰ এনেকুৱা ধৰণৰ নহয় বুলি পীযুষ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে, জাগিৰবাসীয়ে নিশ্চয় আগুৱাই লৈ যাব। এতিয়া আগন্তুক আজি 26 নিৰ্বাচনীখিনি আজি সুকলমে সমাপ্ত হ'ল, আৰু এই নিৰ্বাচনত যিহেতু জাগিৰোডবাসীৰ বাবে সকলোখিনি কাম কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি কৰিছে, বিশেষকৈ ছেমি কণ্ডাক্টৰৰ পৰা আদি কৰি সকলোখিনি। তো নিশ্চয় এইবাৰ আগুৱাই লৈ যাব জাগিৰোডবাসীয়ে, সেইখিনি আশা এটা আছে। পীযুষ হাজৰিকা ডাঙৰীয়াই মন্তব্য তেনেদৰে কৰা দেখা গৈছে। নেক্সটটো খবৰ হৈছে, বিহপুৰীয়াত সমষ্টি বিজেপি প্ৰাৰ্থী ভূপেন কুমাৰ বৰাই সাব্যস্ত কৰিলে ভোটদান। তো এতিয়া হয়, যিহেতু এতিয়া নতুনকৈ তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিছিলে বিজেপিৰ পৰা, আৰু এতিয়া ভূপেন কুমাৰ বৰাই সেইখিনি আজি দেখা গ'ল। কি হ'ল, বিহপুৰীয়া সমষ্টিত বিজেপি প্ৰাৰ্থী ভূপেন কুমাৰ বৰাই সাব্যস্ত কৰিলে ভোটাধিকাৰ। তেতিয়া প্ৰত্যেকটো ৰাজনৈতিক দলে প্ৰত্যেকজন কেণ্ডিডেটে তেওঁলোকৰ পৰিয়ালসহ তেওঁলোকে সেই আজি ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে ওলাই অহা দেখা গ'ল, আৰু তেওঁলোকে সেইখিনি সুচাৰুৰূপে কৰিছে। নেক্সটটো খবৰ হৈছে, এইবাৰ বিজেপি চৰকাৰ গুচি যাব। তো অখিল গগৈ ডাঙৰীয়া মন্তব্য কৰিছে। অখিল গগৈ ডাঙৰীয়া কৈছে যে বিজেপি চৰকাৰ এবাৰ নাথাকে, বিজেপি চৰকাৰ এবাৰ গুচি যাব। ৰাইজে বহুত বেছি এটা তেওঁলোকৰ পৰা যি আশা কৰিছিল সেইখিনি তেওঁলোকে পোৱা নাই, আৰু আগন্তুক নতুন চৰকাৰ হ'বলৈ গৈ আছে। মুঠৰ ওপৰত এবাৰ ৰাইজে বিজেপিক বিচৰা নাই আৰু বিজেপি গুচি যাব। অখিল গগৈ ডাঙৰীয়াই বিজেপিক এনেদৰে কটাক্ষ কৰা দেখা গৈছে সংবাদ মাধ্যমৰ আগত, আৰু তেওঁ যি ভোটাধিকাৰ সাব্যস্ত তেওঁ সেইখিনি কৰিছে নিজৰ সমষ্টিত। নেক্সটটো খবৰ হৈছে, ঢিঙৰ বৰভেটিত ভোট গ্ৰহণৰ মাজতে তেওঁলোকৰ শাৰী পতাক লৈ তেওঁলোকৰ ভোটদান কৰিবৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে অকণমান তথিয়াতথি মাৰপিটৰ দৰে অলপমান কাৰ্যসূচী তেনেদৰে হৈছে ঠাইটোত। এনেদৰে আজি ঢিঙত দেখা গ'ল তেনেকুৱা পৰিস্থিতি। নেক্সটটো খবৰ হৈছে, কংগ্ৰেছে জুবিনৰ নাম লৈ ব্লেকমেইলিঙে ৰাজনীতি কৰিছে। তো এতিয়া এই মন্তব্য আগবঢ়াইছে শিলাদিত্য দেৱে কৈছে যে কংগ্ৰেছে জুবিনৰ নাম লৈ ব্লেকমেইলিঙৰ ৰাজনীতি কৰিছে। তো কংগ্ৰেছে নিৰ্বাচনী যি প্ৰচাৰ চলালে তেনেদৰে জুবিনৰ নাম লৈ চলা দেখা গ'ল, জুবিনক ন্যায় দিয়ালৈ সেইখিনি, আৰু এতিয়া শেষ মুহূৰ্ততো তেওঁলোকে সেইখিনি নেৰিলে, বা সেইখিনিক লৈ শিলাদিত্য দেৱে ডাঙৰীয়াই সেইখিনি মন্তব্য কৰিছে যে কংগ্ৰেছে জুবিনৰ নাম লৈ ব্লেকমেইলিঙৰ ৰাজনীতি কৰিছে, এইদৰে মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে, নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে গৰিমা শইকীয়া গাৰ্গে। তো দেখা গ'ল তেওঁ অসুস্থ হৈ আছিলে, যিহেতু যোৱাকালি তেওঁ সেই মেডিকেলৰ পৰা আহি পিনি হস্পিটেলৰ পৰা আহি পিনি ঘৰত সেইখিনি আছিলে, অলপমান সুস্থ হৈছে, আৰু তেওঁ নিজৰ যি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে গৰিমা শইকীয়া গাৰ্গে। তো অসুস্থতাৰে তেনেদৰে তেওঁ সেইখিনি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰা দেখা গ'ল। নেক্সটটো খবৰ হৈছে, কংগ্ৰেছৰ প্ৰতি থকা অহেতুক প্ৰীতি আৰু ঋণ পৰিশোধৰ বাবে অসমলৈ দলে বলে আহিছে মিয়া। তো এনেদৰে জনাইছে বিজন মহাজনে ডাঙৰীয়া মন্তব্য কৰি কৈছে যে কংগ্ৰেছৰ প্ৰতি থকা অহেতুক প্ৰীতি
আৰু ঋণ পৰিশোধৰ বাবে অসমলৈ দলে বলে আহিছে মিয়া এনেদৰে মন্তব্য কৰিছে বিজন মহাজন ডাঙৰীয়াই। বিজন মহাজন ডাঙৰীয়াই মন্তব্য তেনেদৰে কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে সৰুপথাৰবাসীৰ ওচৰত মই সদায় কৃতজ্ঞ। তো এনেদৰে মন্তব্য কৰিছে বিশ্বজিৎ ফুকন ডাঙৰীয়াই। বিশ্বজিৎ ফুকন ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে সৰুপথাৰবাসীৰ ওচৰত মই সদায় কৃতজ্ঞ, এনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে মই এবাৰ বিহু অনুষ্ঠানত নাথাকিম। তো ইয়াক লৈ যিহেতু প্ৰশ্ন উত্থাপন কৰা দেখা গৈছিলে, আজি যেতিয়া নেকি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অংগৰাগ প্ৰসাদ মহন্ত উপস্থিত হৈছিল, তেওঁ নিজৰ সেইখিনি ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে তাত এই প্ৰসংগৰ উল্লেখ হৈছিল। আগন্তুক ৰঙালী বিহুত তেওঁ যি বিহু সন্মিলন, বিহু প্ৰগ্ৰেম কৰিব নকৰিব, বিহু অনুষ্ঠান কৰিব নকৰিব এইখিনিক লৈ। তো তেতিয়া অংগৰাগ প্ৰসাদ মহন্তই এটাই কৈছিল আৰু যে মই এবাৰ বহুত বেছি কৰা সিদ্ধান্ত তেনেদৰে লোৱা নাই আৰু বিভিন্ন তেনেদৰে কাম আছে পূৰ্ব নিৰ্ধাৰিত অনুসৰি, সেইবাবে আমি সেইখিনি তাত ব্যস্ত থাকিম আৰু এইবাবে বিহু অনুষ্ঠান কৰা নাযায়, এনেদৰে অংগৰাগ প্ৰসাদ মহন্তই মন্তব্য কৰিছে। আৰু ইয়াৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ জুবিনদাৰ ন্যায় প্ৰসংগও যেতিয়া নেকি উল্লেখ কৰিছিলে, তেতিয়া তেওঁ স্পষ্টকৈ এইটো কথা ক'লে যে পাৰ্টি কথা নাই, পাৰ্টি যোন হওক যোনেই নহওক সেইখিনিৰ লগত আমাৰ কথা নাই, আমিতো সকলোৱে বিচাৰি আছোঁ যে ন্যায় পাব লাগে আমি সোনকালে, যে প্ৰকৃততে সেই দিনটোত কি হৈছিল, উক্ত দিনটোত তেওঁলোকে সেই যিসকল তাত আছিল কি প্ৰকৃততে হৈছিল, কি কেনেকৈ হ'বলৈ পালে, এইখিনি বিষয়ে আমাক লাগে আৰু আমি অসমবাসী ৰাইজে সকলোখিনি সেইটোৱে বিচাৰিছিলোঁ প্ৰকৃততে হৈছিল কি। তো বাকী কোনোবা এইটো দল বা এইটো দল তেওঁলোকে ন্যায় দিব সেইখিনিক লৈ মই বহুত বেছি ক'বলগীয়া নাই। তো আমি সকলোৱে বিচাৰিছোঁ ন্যায় সোনকালে লাগে, ন্যায় সোনকালে পাব লাগে, দুখীয়া শাস্তি পাব লাগে, প্ৰকৃততে আমি সত্য কথাটো জানিব লাগে কি হৈছিল কি নাই। এনেদৰে জনালে অংগৰাগ প্ৰসাদ মহন্তই জুবিন গাৰ্গৰ যি মৃত্যুৰ প্ৰসংগত এইখিনি এনেদৰে মন্তব্য আগবঢ়ালে। নেক্সট খবৰ হৈছে চৰকাৰী ঘৰৰ বাবে যদি আপোনালোকে বহুত বেছি জিঅ'টেক কৰিছিলে, সেইখিনি বহুত বেছি যদি আপোনালোকে এইখিনি জিঅ'টেক কৰাৰ পাছত আপোনালোকৰ লিষ্টত নাম আহিছিলে, পাছতো আপোনালোকৰ সকলোখিনি ভেৰিফিকেশ্যন হ'ল, তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ, যিহেতু আজি ভোট গ্ৰহণ হৈ গৈছে আৰু এতিয়া নিৰ্বাচনৰ পাছতেই সেইখিনি দিয়া কথা কৈছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। এতিয়া আগন্তুক চৰকাৰ গঠন হ'ব, চৰকাৰ গঠন কেনেদৰে হয়, ৰাইজে কেনেদৰে সেইখিনি কাক আকোৱালি লৈছে, সেইখিনি ফলাফলৰ দিনৰ পাছতে ঘোষণা কৰা গম পাব, বা ঘোষণা সেইখিনি হোৱাৰ পাছতে সকলোৱে গম পাব। এতিয়া চৰকাৰী ঘৰ অতি সোনকালে নিৰ্বাচনৰ ফলাফলৰ পাছতে চৰকাৰ গঠন হোৱাৰ পাছতে সকলোৱে পাবলৈ গৈ আছে। যিসকলে আবেদন কৰিছিলে লিষ্টত নাম আহিছিলে আপোনালোকে সকলোৱে পাবলৈ এইখিনি গৈ আছে। নেক্সট খবৰ হৈছে গুৰু দক্ষিণাৰ ক্ষেত্ৰত এতিয়া প্ৰসংগ উল্লেখ হৈছিলে, এইটো কাৰণে যে কেতিয়া দিব, কি হ'ব কি নহ'ব, এতিয়াতো আপোনালোকে আবেদন প্ৰক্ৰিয়া চলি আছে, আপোনালোকে গমেই পায় আৰু কিমান পৰিমাণৰ দিব সেইটো আগন্তুক সময়ত যিসকলে আবেদন কৰিছে আবেদনৰ ওপৰত ভিত্তি কৰি কাক কিমান কেনেদৰে কোনসকল শিক্ষক দিব পাৰি সেইটোৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব বুলি এইখিনি সকলোখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পূৰ্বতে সেইখিনি জনাই থৈছে আপোনালোকক সকলো। তো আজি নৰপিলৰ সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। তো আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে পায়।